নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব অনাবিলে অদিতি আৰু আদিৰ যে সম্পৰ্কটো ভাঙিছে সেই কথাটো গম পায়। অনাবিলৰ মনটো বহুত ভাল লাগিব আৰু অনাবিলে এতিয়া মোৰ হাতত এটা সুযোগ আহিছে, এই সুযোগতে মই অদিতিক নিজৰ কৰিব লাগিব বুলি অনাবিলে চিন্তা কৰিব। আৰু অনাবিলে অদিতিৰ ওচৰলৈ আহি, মই তোমাক আগতেই কৈছিলোঁ আদিত্য ল'ৰাটো ইমান ভাল নহয়, তুমি মোৰ কথা নুশুনিলা, এতিয়া তুমি বুজি পালানে বুলি অদিতিৰ আগত ক'ব। এতিয়া বাৰু অদিতিয়ে অনাবিলৰ লগত বিয়া হোৱাৰ কথা চিন্তা কৰিব নেকি, দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডতে আদিয়ে বিকিক লগ ধৰিব আৰু বিকিয়ে আদিক অদিতি ছোৱালীজনী সঁচাকৈয়ে বেলেগ ধৰণৰ, তাই চাগে তোক স্বাৰ্থতে ভাল পাইছিলে, তোক চাগে তাই ব্যৱহাৰহে কৰি আছিলে বুলি আদিৰ আগত ক'ব। আৰু তেতিয়া আদিয়ে আচলতে ভুলটো মোৰেই বুলি বিকিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে এই সকলোবোৰ কাম যে বিকিয়ে কৰিছে সেই কথাটো বুজি পাবনে, দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত অধীৰৰ গাটো বেয়া হোৱা কথাটো গম পাই আদিয়ে অধীৰৰ খবৰ ল'বলৈ অধীৰৰ ৰুমলৈ আহিব। আৰু তেতিয়া মন্দিৰাই কাৰোবাৰ বাবে এখেতৰ গাটো বেয়া হ'লে বা মনটো ভাঙি গ'লে মোৰ কিন্তু একেবাৰে ভাল নালাগে বুলি আদিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে মন্দিৰক কি ক'ব, দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।